প্ৰসংগ মধ্যাহ্ন ভোজনৰ ৰান্ধনি। মাননি সলনি মজুৰি কেতিয়া পাব এইসকল ৰান্ধনিয়ে? আজিৰ তাৰিখত ২০০০ টকাত পায় কি? খাটি খোৱা ৰান্ধনিসকলক কিয় বাৰে বাৰে প্ৰতাৰিত কৰা হ'ল? ২০২৬ চনৰ পূৰ্বে ৰান্ধনিৰ প্ৰসংগত চৰকাৰে দিবনে সমাধান সূত্ৰ? নে ২০০০ মাননিয়েই তেওঁলোকৰ থাকিব? ২০০০ টকা দৰমহা জীৱনৰ সংগ্ৰামৰ যুঁজত ভাগৰুৱা হৈ পৰিছে ৰান্ধনিসকল। মানৱ সম্পদ গঢ়াত এজন শিক্ষকৰ ভূমিকা অপৰিসীম আৰু সাম্প্ৰতিক সময়ত দেশৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত কেন্দ্ৰই মধ্যাহ্ন ভোজনৰ আঁচনি প্ৰৱৰ্তন কৰা পাছৰে পৰা মানৱ সম্পদ নিৰ্মাণত পৰোক্ষভাৱে হ'লেও ৰান্ধনিসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কাৰণ ছাত্ৰ-ছাত্ৰী শৈক্ষিক তথা মানসিক বিকাশৰ বাবে শিক্ষাৰ সমান্তৰালকৈ প্ৰয়োজন হয় উপযুক্ত পুষ্টিকৰণ খাদ্য, যি খাদ্য প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰস্তুত কৰে ১ৰ পৰা ২গৰাকীকৈ ৰান্ধনিয়ে। কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে ক'ৰবাত কেনেবাকৈ প্ৰতাৰিত হৈছে নেকি সেইসকল ৰান্ধনি? মাননিৰ সলনি মজুৰি কেতিয়া পাব তেওঁলোকে? অসম চৰকাৰে ধাৰাবাহিকভাৱে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক কৰি আহিছে অৱহেলা আৰু প্ৰতাৰিত। ৰান্ধনিসকল চৰকাৰৰ দ্বাৰা বছৰ বছৰ ধৰি হৈ আহিছে প্ৰতাৰিত। আজিৰ তাৰিখতো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে ৰান্ধনিসকল। ভাবি চাওক, আজিৰ তাৰিখত ১৫০০ অথবা ২০০০ টকাৰ এটা মাহ কেনেকৈ পাৰ কৰা বা চলাটো কিমান দূৰ সম্ভৱ? হয়তো বহুতৰে বাবে অসম্ভৱ, কিন্তু সম্ভৱ কৰিবলৈ এক প্ৰকাৰে বাধ্য কৰোৱা হৈছে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক। নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে তেওঁলোক ৯ জুলাই তাৰিখে। কিন্তু এওঁলোকক দিবলৈ তেওঁলোকৰ হাতত নাই পইচা, কিন্তু ফ্ৰী আঁচনিৰ বাবে তেওঁলোকৰ হাতত কোটি কোটি টকা খৰচ কৰে অসম চৰকাৰে। এফালে চাবলৈ গ'লে একাংশ মহিলাই ঘৰত বহি ১২৫০ টকা অৰুণোদয় আঁচনিৰ নামত পায়, কিন্তু তেওঁলোকৰ যদিহে ৰান্ধনিসকলৰ আঁচনিৰ নাম তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হয়, কিন্তু তাৰ পৰাও তেওঁলোকক নাম কৰ্তন কৰা হয়। চৰকাৰৰ হাতত বহিৰাগত NGOক দিবলৈ তেওঁলোকৰ হাতত বহুত পইচা, অৰ্থাৎ ৰান্ধনিসকলৰ কাম যদিহে NGOক দিয়ে তেওঁলোকক দিবলৈ তেওঁলোকৰ হাতত কিন্তু পইচা আছে, কিন্তু অসমৰ খাটি খোৱা মহিলাসকলক দিবলৈ তেওঁলোকৰ হাতত পইচা নাই। এতিয়া কথা হ'ল, ৰান্ধনিসকলৰ মনৰ কথা চৰকাৰে কেতিয়া বুজিব? সময়ত হ'ব লক্ষণীয়। আগন্তুক নিৰ্বাচনত এইসকল বঞ্চিত প্ৰতাৰিত ৰান্ধনি কি ভূমিকা গ্ৰহণ কৰিব, সেয়াও নিঃসন্দেহে হ'ব বাৰুকৈয়ে লক্ষণীয়।